তৰাডুবি শাখা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত সভাৰ বাৰ্ষিক মুখপাত্ৰ প্ৰকাশৰ সিদ্ধান্ত। আজি তৰাডুবি মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয়ত তৰাডুবি শাখা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত জিলা স্বাস্থ্য পৰিদৰ্শক তথা তৰাডুবি শাখা সাহিত্য সভাৰ সভাপতি জেমছ টিমুঙে। এই সভাত উপস্থিত থাকে উপদেষ্টা বাপন ক্ৰ, উপসভাপতি যাদৱ বৰা, প্ৰচাৰ সম্পাদক নাৰায়ণ বৰুৱা, কাৰ্যকৰী সদস্যক্ৰমে বিশ্বজিৎ বৰা, উপেন বৰা, সঞ্জীৱ বৰদলৈ আৰু মঞ্জুৰী চেত্ৰী আদি উপস্থিত থাকে। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তৰাডুবি শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক চন্দন মণি বৰাই। এই সভাত তৰাডুবি শাখা সাহিত্য সভাই বছৰি প্ৰকাশ কৰি উলিয়াবলগীয়া সভাৰ বাৰ্ষিক মুখপত্ৰ প্ৰকাশ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ গৃহীত কৰা হয়। এই ক্ষেত্ৰত তৰাডুবি শাখা সাহিত্য সভাৰ সভাপতি জেমছ টিমুঙে প্ৰতিটো সংখ্যাতে ৫,০০০কৈ টকা আগবঢ়াব বুলি সভাত ঘোষণা কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি তৰাডুবি শাখা সাহিত্যৰ সভাপতি হিচাপে মই জেমছ টিমুঙে কৈছোঁ। তৰাডুবি শাখা সাহিত্য সভা আৰু উন্নতি আগবাঢ়িব লাগিব আৰু তৰাডুবি শাখা সাহিত্য সভাৰ কাৰণে কিছুমান কৰিবলগীয়া যিবিলাক উন্নতিৰ কাৰণে যিখিনি কৰিবলগীয়া সকলো দিশতে আমি আলোচনা কৰিছোঁ। আমাৰ সদস্যবৃন্দৰ লগতে আলোচনা কৰি এইটোৱে পাইছোঁ যে আগতীয়া দিনলৈ যাতে আমি আকৌ আগবাঢ়ি যাব পাৰোঁ। এই সাহিত্য সভাই যাতে অসম সাহিত্য সভাৰ আমি পূৰ্ণাংগ ৰূপ দিব পাৰোঁ আৰু অসম সাহিত্য সভাৰ যাতে আমি কাণ্ডাৰী হৈ আমি অসম সাহিত্য সভাক যাতে আমি উন্নতিৰ দিশত আৰু আগবঢ়াই নিব পাৰোঁ আৰু তৰাডুবি শাখা সাহিত্য যাতে আগৰ যিখিনি স্তৰত আছে যাতে উন্নত স্তৰলৈ আনিব পাৰোঁ, এই বিষয়ে আমি ইয়াত আলোচনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতলৈ যাতে আগবাঢ়ি যাব পাৰে, এইটোৱে মোৰ কামনা।